Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা ৰেলৱেৰ যেটো এনটিপিসি পৰীক্ষা হয় তাক লৈ পেলাই আমাৰ অসমৰ বহুত ল'ৰা-ছোৱালী এতিয়া এৱাৰ বা দিব বিচাৰে আগতে হয়তো দিছে বহুতে হে এখন নোটিস দি ওলাইছিলে ৰেলৱেৰ এনটিপিসি পৰীক্ষাক লৈ পেলাই যোৱা কালি দিনটোত বহুত বেছি চৰ্চাত আছিলে নোটিসখন কালিয়ে দেখিছিলো আমাৰ কিছুমান গ্ৰুপ আছে টেলিগ্ৰামত অল ইন্ডিয়া টিচাৰ্স গ্ৰুপ এনেকৈ কিবা কিবি তাতেও সেইবিলাক নোটিস কিবা আহি থাকে কালি মই দেখিছিলো নোটিসখন আৰু যিকোনো পিডিএফ আহিলে খুলিছোৱা হয় খুলিছোৱাৰ পিছত দেখি পেলাই গম পাইছিলো যে এখন অফিচিয়েল নোটিস নহয় এখন ঠিক আছে এখন লেটাৰ সিম্পলি যেনেকৈ আমাৰ কেদিনমান আগতে এডিআৰিত এখন লেটাৰ আহিছিলে পৰীক্ষা ইমান তাৰিখে হ'ব ইমান মানুহে এপ্লাই কৰিছে এখন যে লেটাৰ আহিছিলে ডিপাৰ্টমেন্টৰ ভিতৰ লেটাৰ কোনোবাই ফটো মাৰি পেলাই যিখন লিক কৰি দিছিলে তেনেকুৱা ধৰণৰ এখন লেটাৰ অফিচিয়েলি অহা নাই ঠিক আছে সেই লেটাৰখনক লৈ পেলাই বহুত চলি আছে গতিকে মই একো আপডেট দিব বিচৰা নাছিলো বিকজ এটো অফিচিয়েল নটিফিকেশন নহয় আৰু সেই পিডিএফটো দেখাৰ পাছত যোৱা কালি মই লগে আমাৰ আৰআৰবি গুৱাহাটী ৱেবসাইটটোত গৈ চাইছিলো একো নাই ঠিক আছে তাতে কোনো নটিফিকেশন আহাও নাই একো গতিকে মই দিব বিচৰা নাছিলো এইখিনি ইনফৰমেশন কিন্তু বহুত ষ্টুডেন্টে মোক পঠালে সেইখন ঠিক আছে পঠালে বা আগো বেলেগ টিচাৰে বনোৱা ভিডিও পঠালে বহুতে যে মানে এখন কি হয় মানে অফিচিয়েল হয় নে কিবা নহয় সেই কাৰণে মই আজি ভিডিওটো বনাই পেলাই এবাৰ কম বুলি ভাবিলো ঠিক আছে সো আপোনালোকে নটিফিকেশনখন মই এবাৰ দেখাইছো ইয়াতে যি সকলে ৰেলৱে পৰীক্ষা দিব বিচাৰিছে মই অলপ এই নটিফিকেশনখন এক মিনিট দেখাৰ পিছত মই ৰেলৱে পৰীক্ষাৰ বিষয়ে দুটা এটা কথা কম যে কিয় আপোনালোকে দিব লাগে ৰেলৱেৰ পৰীক্ষা এডিআৰ পিছত আমি নেক্সট এটেম্প ৰেলৱে পৰীক্ষাটোকে ল'ব লাগে কিয় সেইটো কথা মই কম এবাৰ নোটিসখন মই ইয়াতে দেখাই দিছো প্ৰথম মই সৰুকে ওপৰখিনি দেখাইছো যিখিনি হেডিং আছে ঠিক আছে ইয়াতে যত লিখা আছে গভৰ্নমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱেজ ওপৰত আপোনালোকে দেখিব কনফিডেন্সিয়েল বুলি লিখা আছে সোঁফালে ওপৰত 24 জুলাইত যিখন ওলাইছে গতিকে কনফিডেন্সিয়েলৰ মিনিংই হল হেতু যে এটো ডিপাৰ্টমেন্টৰ ভিতৰে ঘূৰি এখন চিঠি বেলেগ এটা অফিচৰ পৰা বেলেগ এটা অফিচলৈ ৰেলৱে ডিপাৰ্টমেন্টৰ ভিতৰতে কেবল ঠিক আছে তেনেকুৱাহে হয় আৰু ইয়াতে সাবজেক্টটো যদি চাই তাতেও লিখাই আছে এসেসমেন্ট অফ ভ্যাকেন্সিজ ফৰ দা পোষ্ট অফ এনটিপিসি গ্ৰেজুৱেট আৰু যেটো আন্ডাৰ গ্ৰেজুৱেট মানে হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেট সকলৰ কাৰণে এই নোটিসখন আহিছিলে কিন্তু কি হৈছে কথাটো ইয়াতে বিচৰা বেলেগ বস্তু হৈছে মানে কিমান পোষ্ট আছে আৰু কি পোষ্ট এপ্ৰুভ হৈছে তাক লৈ পেলাইহে গুটেই নটিফিকেশনখন ইয়াতে এই মানে বিষয়ে নটিফিকেশনখন হয় ঠিক আছে এতিয়া আমি গম পালো যে এই যিখন নটিফিকেশন বা এটো যেটো যিখন লেটাৰ হয় এই লেটাৰ বুলি কোৱাটো বেছি ভাল হ'ব আমি নটিফিকেশনটো নহব এটো এই লেটাৰখন একচুয়ালি বেলেগ ডিপাৰ্টমেন্টৰ ভিতৰতে ঘুৰা এখন লেটাৰ আৰু লেটাৰখনত কিমান পোষ্ট এপ্ৰুভ হল কিমান আছিলে সেই তাক লৈ পেলাইহে দিয়া আছে আৰু তথাপিও কিন্তু আমি ইয়াক লৈ পেলাই এটা আইডিয়া অবভিয়াসলি পাব পাৰো যেনেকৈ এডিআৰিৰ আমি লাষ্ট যিখন লেটাৰ পাইছিলো এক্সাম ডেট কেতিয়া দিয়া আছিলে আমি এটা আইডিয়া পাইছিলো হয়তো সেইকেইটা ডেটতে পৰীক্ষা হ'ব অফিচিয়েলি এতিয়ালৈকে কোৱা নাই কব হয়তো আমাক আৰু তেতিয়াতে পৰীক্ষা যেহেতু হ'ব আমি সেই ডেটকেইটা এটলিষ্ট পাই গৈছিলো এটা আইডিয়া যে এইখিনি সময়তে পৰীক্ষা হ'ব তেনেকৈ এই নটিফিকেশনখন চালেও আমি ইয়াত যিমানবোৰ পোষ্ট দিয়া আছে কিমান পোষ্ট আহিছে কোনটো হায়াৰ সেকেন্ডাৰী কাৰণে কিমান পোষ্ট আছে গ্ৰেজুৱেটৰ কাৰণে কিমান পোষ্ট আছে আৰু পোষ্ট ওয়াইজ ঠিক আছে মানে পৰ্টফোলিও ওয়াইজ যে এটো ট্ৰেইন ষ্টেচন মাষ্টাৰত কিমান পোষ্ট আছে গুডছ গাৰ্ডত কিমান পোষ্ট আছে এই গুটেবিলাক কথা আমি এই লেটাৰখনৰ পৰা গম পাব পাৰো যিখিনি ইয়াৰ লেটাৰখনৰ তললৈ দিয়া আছে মই হেতু এটা স্ক্ৰিনশ্বট ইয়াতে লগাই দিছো আপোনালোকে চাব পাৰে দেখা পাইছে এটো ইয়াতে দিয়া আছে গুটেখিনি প্ৰথম এ দিয়া আছে নন টেকনিক্যাল পপুলাৰ ক্যাটাগৰী আন্ডাৰ গ্ৰেজুৱেট লেভেল পোষ্ট মানে যেটো হায়াৰ সেকেন্ডাৰী লেভেল পোষ্টৰ বিষয় দিয়া আছে 1 2 3 4 কে দিয়া আছে একাউন্টস ক্লাৰ্ক কাম টাইপিষ্ট তাতে কিমান পোষ্ট আছে হেতু দিয়া আছে তাৰ পিছত আপোনাৰ টিকেট ক্লাৰ্কৰ কথা দিয়া আছে তাৰ পিছত জুনিয়ৰ ক্লাৰ্কৰ কথা দিয়া আছে এণ্ড টাইপিষ্ট ট্ৰেইন ক্লাৰ্ক এইকেইটা কথা দিয়া আছে যিকেইটা হৈছে হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট আছে আৰু টোটাল হায়াৰ সেকেন্ডাৰী লেভেল যদি চাও 3404টা পোষ্ট আছে বুলি কৈছে ইয়াতে আৰু বি যেটো সেকশন আছে এনটিপিসি গ্ৰেজুৱেট লেভেল তাতে গুডছ ট্ৰেইন মেনেজাৰ হেতু এটা ষ্টেচন মাষ্টাৰ তাৰ পিছত চিফ কমিউনিকেশ্যন কাম টিকেট সুপাৰভাইজাৰ হেতু আছে তাৰ পিছত জুনিয়ৰ একাউন্টস এসিস্ট্যান্ট কাম টাইপিষ্ট আৰু সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এই পাঁচটা পোষ্ট আছে গ্ৰেজুৱেট লেভেলৰ কাৰণে আৰু টোটাল আছে 7479টা পোষ্ট গ্ৰেজুৱেট সকলৰ বাবে সো ইয়াতে যদি আমি চালো তেতিয়া হলে দেখিলো যে কি 3404টা পোষ্ট আছে আমাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে আৰু 7000 অলমোস্ট 7500 পোষ্ট আছে গ্ৰেজুৱেটৰ কাৰণে আৰু গুটেখিনি যদি মিলাও আমি তলত লিখা আছে 10884টা মানে অলমোস্ট 11000 পোষ্ট আছে আমাৰ কাৰ কাৰণে গুটেই আমাৰ এনটিপিসি যেটো পৰীক্ষা হ'ব ৰেলৱে এই বছৰৰ যেটো ওলাব এডভাৰটাইজমেন্ট তাত 11000 অলমোস্ট পোষ্ট আছে বুলি আমি এই নটিফিকেশনখনৰ পৰা এটা আভাস পালো এতিয়া কথা হল এখন একদম ফাইনাল নহয় পোষ্ট অলপমান বাহাৰ চান্স আছে কিমান বাঢ়িব নাজানো বাহাটো সিওৰ আৰু
আমাৰ কিন্তু যোৱাবাৰ যেটো পৰীক্ষা হৈছিল লাষ্ট এনটিপিসি যেটা পৰীক্ষা হৈছিল 2019ত ওলাইছিল তাৰ নটিফিকেশন আৰু 2021ত গৈ পেলাই হৈছিলগে পৰীক্ষা 20ত নে 21ত হৈছিল হেতু পৰীক্ষা মই দিছিলো হায়াৰ সেকেন্ডাৰী লেভেলটো মই দিছিলো তাতে ইয়াতে CBT 1 টো থাকে ওকে আৰু CBT 1 মই পাসও কৰিছিলো তেতিয়া হেবাৰ তাৰপৰ CBT 2 দিবলৈকে নগলো এডিআৰি বহুত এটা হেৰি আহি গৈছিল তাতে দিছিলো আৰু বহুত কেপত পাতিছিল এটা হুলস্থুল হৈছিল দুবাৰ আমাৰ কাট অফ মাৰ্ক দিছিল কাট অফ মাৰ্ক বিহাৰত বহুত প্ৰটেষ্ট হৈছিল তাতে ওভাৰল্যাপিংক লৈ পেলাই কেছ এটা হৈছিল ঠিক আছে 1:7 ৰেশিওত মানুহ মাতিছিল বহুত ওভাৰল্যাপিং হৈছিল কাৰণ এখনেই পেপাৰ হৈছিল তেতিয়া গ্ৰেজুৱেট আৰু হাই সেকেন্ডাৰী লেভেলৰ কাৰণে গতিকে এই গুটেই বিলাকৰ কাৰণে আমাৰ দুবাৰকে আমাৰ কাট অফ দিছিল মই হাই সেকেন্ডাৰী লেভেলৰ পোষ্টৰ কাৰণে কোৱালিফাই কৰিছিলো যেটো CBT 1 টোত তাৰপিছত 2 টো মই দিবই নগলো বহুত পিছত পৰীক্ষা হৈছিল আৰু তেতিয়ালৈকে আমাৰ এডিআৰি বহুত প্ৰিপাৰেচনটো এটা হৈ গৈছিল মই ফুললি এডিআৰিতে তেতিয়া কনসেন্ট্ৰেট কৰিছিলো যাতে কিবা এটা চাকৰি লৈ লওঁ আৰু ষ্টেট গভৰ্ণমেণ্টত মোৰ মনে আছিল একচুয়ালি অসমতে এনেকে কৰা কথা তো এটো যেহেতু আমাৰ নৰ্থ ইষ্টৰ যিকোনো জায়গাত হ'ব পাৰে নহলে ঠিক আছে গতিকে হেকানে মই এডিট ফোকাস কৰিছিলো বাৰু যি হওক বাৰু তেতিয়া বহুত পোষ্ট আছিল 35000 পোষ্ট আছিল আমি যেতিয়া জবাৰ দিছিলো ৰেলৱে পৰীক্ষা এবাৰ কিন্তু আমাৰ কমি পলাই 11000 এতিয়া দেখাইছে এটো বাহিলেও যদি কিমান বাহিব 15000 হ'বগে আৰু যেটো বহুত বেছি কম হয় ইমান দিনৰ পিছত নটিফিকেশন ওলাইছে 2019ত লাষ্ট ওলাইছিল এতিয়া 5 বছৰ পিছত ওলাইছে তথাপিও ইমান কম পোষ্ট এটা ইমান ডাঙৰ ডিপাৰ্টমেন্ট ৰেলৱে গোটে ইন্ডিয়াত তেনে ক্ষেত্ৰত কিন্তু বৰ ঠিক কথা নহব আৰু তললে একচুয়ালি ডিটেইলছটো দিয়া আছে যে গুৱাহাটী আমাৰ গুৱাহাটী যেটো আছে RRB আমাৰ গুৱাহাটী বা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে কাৰণে কিমান পোষ্ট আছে হেও দিয়া আছে অলমোস্ট 800 পোষ্ট আছে যোৱাবাৰ তেনেকৈ আছিল আমাৰ কাৰণে 800 মানে চাগে আছিল যোৱাবাৰ এটোত বৰ চেঞ্জ হোৱা নাই তো এই গুটেখিনি মিলাই পেলাই যদি আমি চাওঁ তেতিয়া হলে এটা আইডিয়া পাওঁ যে 11000 মান পোষ্ট থাকিব হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে 3000 আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে 7000 পোষ্ট থাকিব আৰু সবে আমি নিশ্চয় এপ্লাই কৰিম প্ৰিপাৰেচন কৰিম আমি যদিও পোষ্ট কম আছে যোৱাবাৰ 35000 আছিল এবাৰ কিন্তু পোষ্ট আমাৰ 11000 হে আছে আমি তথাপি এটা কথাক লৈ আমি পজিটিভ হ'ব পাৰো যে আমাৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰত যদি চাওঁ বহুতখিনি পোষ্টৰ মানে একো চেঞ্জ হোৱা নাই বিশেষ আমাৰ NFR বিষয় যদি চাওঁ আমি তেতিয়া হলে আমাৰ পোষ্ট চেঞ্জ হোৱা নাই যোৱাবাৰ 800 মানে আছিল এবাৰ 700 সামথিং আছে কিন্তু সেই ক্ষেত্ৰত আমি যদি চাওঁ পাটনা যেটো আমাৰ RRB আছে ঠিক আছে সেইবিলাক জোনত কিন্তু আমাৰ কি হৈছে পোষ্ট বহুত কমিছে 200 সমান আছে তাত মাত্ৰ পাটনা RRB আন্ডাৰত গুটেখিনি গতিকে তেওঁলোকৰ বহুত কমিছে যত কম্পিটিশনো বেছি হয় কিন্তু সেই হিচাপত আমাৰ ইয়াতে যদি চাওঁ কিন্তু পোষ্ট একেই আছে যোৱাবাৰৰ নিচিনা বহুত বেছি কম বেছি হেৰি হোৱা নাই কিন্তু ঠিক আছে গতিকে হেতু আমাৰ কাৰণে নিশ্চয় এটা ভাল খবৰ যদি বেলেগৰ লগত কম্পেয়াৰ কৰো পাটনা বা অন্য RRB বিলাকৰ লগত কৰো গতিকে প্ৰিপাৰেচন কৰিব লাগে মই আৰু এটা কথা মই কৈছিলো যে কম বুলি প্ৰিপাৰেচনৰ বিষয় কিয় কৰিব লাগে প্ৰথম কথাটো হল কি RRB যেটো পৰীক্ষা হয় তাত কাট অফ বহুত বেছি কাট অফ না যায় আৰু কোৱেশ্চন পেপাৰো ইমান বেছি টান না থাকে ইয়াত প্ৰবলেম আমাৰ এটাই থাকে যে আমাৰ টাইমিংটো সময়টো 1 ঘণ্টা দিয়া থাকে ঠিক আছে হেতুই অকমান আমাৰ সমস্যা থাকে আৰু তাৰ বাহিৰে কিন্তু কোৱেশ্চনৰ যেটো লেভেল এডিআৰিতকে বহুত টান লেভেলৰ কোৱেশ্চন নাহে আমাৰ এডিআৰি লেভেলৰ কোৱেশ্চনে আহে ঠিক আছে খালি প্ৰথমতে কি হয় মই এটা আভাস দি দিও যেটো আমাৰ CBT 1 হয় CBT 1 ত কি হয় 100টা কোৱেশ্চন থাকে তাতে 40টা জিকেৰ কোৱেশ্চন থাকে 30টা ম্যাথছৰ থাকে 30টা ৰিজনিংৰ থাকে ইংলিশ নাথাকে যিসকলে ইংলিশ বেয়া পায় তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে তাতে ইংলিশ নাথাকে 40টা জিকে 30টা ম্যাথছ আৰু 30টা ৰিজনিংৰ কোৱেশ্চন থাকে টোটাল তাতে হৈ যায়গে আমাৰ 700 কোৱেশ্চনছ আৰু 1/3 নেগেটিভ মাৰ্কিং তাত থাকে ঠিক আছে মানে 3টা ভুল কৰিলে এটাৰ সমান মাৰ্কস গুছি যায় 1/3 বা আমি যদি কম 0.33 that negative marking থাকে গতিকে সেইখিনি পাস কৰি আও কাট অফ আউট অফ 156 বা 60 এনেকা ঘৰত যায় 50 to 60 ঘৰত কাট অফ যায় বহুত বেছি কাট অফও না যায় ওকে আমি সেইখিনি কৰিব পাৰো যেনেকে আমি এডিআৰি যদি চাও 75% লৈকে কাট অফ গুছি গৈছে কিন্তু ইয়াতে আমি 60% 55% কাট অফ যায় মাত্ৰ আৰু তাৰ কাৰণটো হল সেই সময় 1 ঘণ্টা সময়ত ম্যাথছ 30টা কৰি পেলাই আকৌ ৰিজনিংও কৰা জিকেও কৰা অলপ দিগদাৰ হয়তো হেতু কাৰণে কিন্তু কোৱেশ্চন পেপাৰ যোৱাবাৰ মই যেতিয়া দিছিলো এক্সপেৰিয়েন্স মোৰ যেটো জিকে সেকশনত ইমান টান কোৱেশ্চন নাই ইজি কোৱেশ্চনে কিন্তু একদম এডিআৰি লেভেলৰ তাতকে টান কোৱেশ্চন বুলি মই কিন্তু ক'ব নোৱাৰো হেতু ঠিক আছে তেনেকুৱা কথা তাৰছত CBT 2 টো যদি চাও কেনেকুৱা হয় এক্সাম প্যাটাৰ্নটো CBT 2 ত 120টা কোৱেশ্চন থাকে ওকে তাতে 50টা কোৱেশ্চন থাকে আমাৰ জিকেৰ কোৱেশ্চন আৰু 35টা থাকে ম্যাথছৰ কোৱেশ্চন 35টা থাকে ৰিজনিংৰ কোৱেশ্চন গতিকে 35 70 হল আৰু এফালে 50 120টা কোৱেশ্চন থাকে তাতেও একেই কথা আপোনাৰ মানে 1/3 নেগেটিভ মাৰ্কিং থাকে আৰু কাট অফ বহুত বেছি তাতেও না যায় গতিকে এটা সিম্পল পৰীক্ষা হয় আৰু তাৰ পিছত বহুত কেটা পোষ্ট লৈ বেলেগ বেলেগ হয় কিছুমান পোষ্টত আছে এটা টাইপিং টেষ্ট দিব লাগে আৰু কিছুমান পোষ্টত টাইপিং টেষ্ট একো নহয় ডাইৰেক্টলি তাৰ পিছতেই সেই মেইনছৰ ওপৰত ডিপেন্ড কৰি পেলাই CBT 2 ওপৰত ডিপেন্ড কৰি পেলাই তেওঁলোকৰ সিলেকশনে ডাইৰেক্টলি হৈ যায়গে ঠিক আছে গতিকে ৰেলৱে হেতু সিম্পল বহুত বেছি হেৰি নাই খালি পোষ্ট গুটে অল ইন্ডিয়াত চালে কম আছে আমাৰ নৰ্থ ইষ্টৰ লগত যদি মিলাই চাওঁ তেতিয়া হলে আমাৰ কিন্তু যোৱাবাৰ নিচিনা পোষ্ট একে আছে বহুত বেছি খেলিমেলি নাই আপোনালোকে দিব চাব পাৰে এতিয়া আমাৰ কি হ'ব ফৰ্ম ফিলআপ কেতিয়া হ'ব সেপ্টেম্বৰ ভিতৰতে হ'ব এতিয়া জুলাই চলি আছে সেপ্টেম্বৰ হয়তো 10 তাৰিখ 15 তাৰিখৰ ভিতৰত আমাৰ নটিফিকেশন আহি যাব তাৰ পিছত সেপ্টেম্বৰতে
ফৰ্ম ফিল আপো ষ্টাৰ্ট হ'ব প্ৰথম এটা শ্বৰ্ট নটিছ আহে ৰেলৱেত ওকে কিমান পোষ্ট আছে একচুৱেলি সেনেকৈ আহে তাৰপিছত এটা নটিফিকেশ্যন আহিব আমাৰ এনেকৈ CEN বুলি লিখা থাকে আপোনালোকে ৰেলৱে ৱেবছাইটবিলাকত গৈ চালে গম পাব আমাৰ RRB গুৱাহাটীও CEN বুলি লিখা থাকে ডিটেইল নটিছটো তেতিয়া তাতে আহি যাব তেনেকৈ আমি চাব পাৰিম তাৰ পৰা গৈ পেলাই চ' এতিয়া যিসকলে ADR প্ৰিপাৰেশ্যন কৰি আছে কৰি থাকক একো কৰিব লগা নাই বেলেগ ঠিক আছে ADR যেনেকৈ কৰি আছে তেনেকৈ কৰি থাকক একো চেঞ্জ কৰিব নালাগে ADR লৈকে টোটেলি ADR পেটাৰ্ণত চলি থাকক জাষ্ট ৰেলৱে আহিলে ফৰ্মটো ফিল আপ কৰি থৈ দিলে হ'ল যেতিয়া আমাৰ ADR কমপ্লিট হ'ব শেষ হ'ব তাৰ পিছতে আমি কি কৰিম ৰেষ্ট নোলোৱাগে ঠিক আছে বিশেষ ৰেষ্ট নলওঁ এদিন দুদিন ৰেষ্ট লৈ এগেইন RRB কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম ঠিক আছে মোৰ পৰা যিমান আইডিয়া লাগে মই যিমানখিনি কথা জানো মই যোৱাবাৰ দিয়া এক্সপিৰিয়েঞ্চৰ পৰা কেনেকৈ পঢ়িছিলোঁ বহুত বস্তু আৰু মোৰ ষ্টাৰ্টিং মোৰ RRB পৰাই হৈছিলে মোৰ গোটেই পঢ়া যিটো আৰম্ভণিটো RRB পৰাই মই কৰিছিলোঁ 2019 তেতিয়া দিয়াৰ পৰা তাৰপিছত SSC দিম বুলি ভাবিছিলোঁ দিয়া নহ'ল আৰু ADR পাই গ'লোঁ বাৰু গতিকে তেনেকৈ মোৰ ফালৰ পৰা মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি মই আইডিয়া দিম কেনেকৈ কৰিব লাগে অসমতো এতিয়া বিভিন্ন ধৰণৰ কোচিং বা সেইবিলাকৰ ব্যৱস্থা আহিছে বা আমাৰ নেশ্যনেল লেভেলৰ যিবিলাক হিন্দী চেনেলছবিলাক আছে কোচিং তাতেও ভালকৈ কোচিং দিয়ে আপোনালোকে ল'ব পাৰে লৈ পেলাই ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব এতিয়া ADR কাৰণে পঢ়ি থাকক জাষ্ট ফৰ্মটো ফিল আপ কৰি থৈ দিব ADR দিয়াৰ পিছত আমি কথা পাতিম RRB কেনেকৈ হ'ব কাৰণ অলপমান টাইম 2-3 মাহ গেপত তেওঁলোকে পৰীক্ষা পাতিব ফৰ্ম ফিল আপ কমপ্লিট হোৱাৰ পৰা আৰু 1 মাহ 2 মাহ তেনেকুৱা বা 3 মাহলৈকে সময় ল'ব তাৰ পিছতহে পাতিব আমাৰ হাতত এতিয়া আমি ADR দিয়াৰ পিছতো আমাৰ সময় থাকিব ঠিক আছে গতিকে এইখিনি আমাৰ গোটেই ৰেলৱেৰ বিষয় আৰু লাষ্টত মই কৈ থৈ যাওঁ যে আমাৰ ADR কাৰণে এটা মক টেষ্ট আছে আৰু আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে এটা মক টেষ্ট আছে ADR যিটো আমাৰ মক টেষ্ট আছে সেইটো ডিটেইলছ আপোনালোকে সাইডত দেখিবলৈ পাইছে আমি ADR কাৰণে যিটো মক টেষ্ট বনাইছোঁ সেইটো তাতে GK ম্যাথছ ইংলিছ ৰিজনিং গোটেই কেইটা সেকশনৰে কোৱেশ্চন তাত এড কৰা হৈছে GK পৰা সাধাৰণতে বেছি কোৱেশ্চন আহে গতিকে আমি GK পৰা 50টা কোৱেশ্চন দিছোঁ ম্যাথছ আৰু ইংলিছৰ আমি সেকেন্ড মানে বেছি কোৱেশ্চন আহে গতিকে আমি ম্যাথছ আৰু ইংলিছৰ পৰা 20টা কোৱেশ্চন দিছোঁ আৰু ৰিজনিঙৰ কোৱেশ্চন অলপ কমকৈ আহে গতিকে ৰিজনিঙৰ পৰা 10টা কোৱেশ্চন দিছোঁ টোটেল 100টা কোৱেশ্চন দিছোঁ প্ৰতিটো কোৱেশ্চনত 1.75 মাৰ্কছকৈ আছে টোটেল 175 নম্বৰ যেনেকৈ আমাৰ ADR এইবাৰ হ'ব তেনেকুৱাকৈ দিয়া আছে আৰু আপোনালোকে এই গোটেই মক টেষ্ট কেইটা যদি দি চাই তাতে আপোনালোকে 400 কোৱেশ্চনছ প্ৰেক্টিছ কৰিব পাৰিব কিয় কাৰণ এই মক টেষ্ট যেটো আমি সিৰিজ এটা বনাইছোঁ ইয়াতে 4টা টোটেল ফুল লেংথ মক টেষ্ট আছে 100টা কোৱেশ্চন থকা 4টা মক টেষ্ট আছে আৰু এই 4টা মক টেষ্টৰ টোটেল 400 কোৱেশ্চন পাব আপোনালোকে আৰু PDF ফৰ্মেটত মক টেষ্ট কেইটা পাব আৰু আমাৰ সিলেবাছত যিমান টপিক আছে ম্যাথছৰ হওক ৰিজনিঙৰ হওক জিকেৰ হওক বা ইংলিছৰ যিমানবোৰ টপিকছ বিলাক আছে সব টপিকৰ আমি কোৱেশ্চন তাতে ইনক্লুড কৰিছোঁ এফালৰ পৰা আৰু মোৰ আইডিয়া এইটোৱে যে এই মক টেষ্ট কেইটা যদি আপোনালোকে মাৰ্কস স্কোৰ কৰে 60-70 প্লাস তেতিয়াহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যন ঠিকে আছে যদি 60তকৈ কোনোবাই কম পায় বা 50তকৈ কম পায় তেতিয়াহ'লে তেওঁলোকে আৰু অলপ প্ৰিপাৰেশ্যন কৰিব লাগিব সময় বিশেষ আমাৰ নাই এইখিনিয়ে বেষ্ট টাইম আমি নিজকে মানে পৰীক্ষা এটা দি পেলাই চোৱাটো কেনেকুৱা আমাৰ হৈছে আৰু আমি টোটেলি সেবা মডেলত বনাইছোঁ ঠিক আছে গতিকে আপোনালোকে এই মক টেষ্ট কেইটা ল'ব পাৰে 4টা মক টেষ্ট আছে লগতে সাব ইন্সপেক্টৰৰ কাৰণে বনাইছিলোঁ একেধৰণে টোটেলি সেবাৰ মডেলত জব পেপাৰ যেনেকুৱা হৈছিলে তেনেকৈ বনাইছিলোঁ আপোনালোকে সেবাৰ যিটো মক টেষ্ট আছে আমাৰ SI সেইটো বিষয় ইয়াতে দিয়া আছে চাই ল'ব পাৰে গোটেইখিনি পঢ়ি একেধৰণে কথা তো আপোনালোকে দুখন মক টেষ্টে ল'ব পাৰে কোনোবাই যদি বিচাৰে আৰু যদি কোনোবাই এখন যিকোনো ADR বা অকল SI কাৰণেহে ল'ব বিচাৰে তেনেকৈও ল'ব পাৰে কেনেকৈ ল'ব ইয়াতে এটা স্কেনাৰ দিয়া আছে আপোনালোকে ইয়াতে স্কেন কৰি পেলাই 99 रुपीस पे কৰি পেলাই তলত দিয়া WhatsApp নাম্বাৰ যদি পঠাই দিয়ে স্ক্ৰিনশ্বটটো আপোনালোকক WhatsAppৰ জৰিয়তে PDF ফৰ্মেটত মক টেষ্ট পঠাই দিয়া হ'ব আজিলৈ এই ভিডিঅ'ত ইমানেই আগৰ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থ্যাংক ইউ